নমস্কাৰ মই বন্দিতা ৰবনি চাই আছে DY365 ডিজিটেল মুছলমানৰ পৰা কোনেও কাঢ়ি দিব নোৱাৰিব ওয়াকফ শৰীয়ত আমি কেতিয়াও নামাজ হিজাব শৰীয়ত ত্যাগ নকৰো বুলি তেওঁ উল্লেখ কৰিছে ওয়াকফ সম্পত্তিৰ অধিকাৰৰ পৰা পিছুৱাই নাহে মুছলমান সমাজ নতুন ওয়াকফ আইন বাতিল কৰিব লাগিবই বুলি চৰকাৰে এনে ধৰণৰ দাবী উত্থাপিত হৈছে আৰু যেতিয়ালৈকে আইন বাতিল নকৰে তেতিয়ালৈকে প্ৰতিবাদ কৰিব মুছলমানে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে AIMIMৰ নেতাই এনে ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰতিবাদ কৰিম বুলি কৈছে প্ৰতিবাদ অব্যাহত থাকিব সংশোধনী যি আইন বাতিল নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰিছে নেতাগৰাকী এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰিব ওয়াকফ শৰীয়ত আমি কেতিয়াও নামাজ হিজাব শৰীয়ত ত্যাগ নকৰো ওয়াকফ সম্পত্তিৰ অধিকাৰৰ পৰা পিছুৱাই নাহে মুছলমান সমাজ আৰু নতুন ওয়াকফ আইন বাতিল কৰিব লাগিব চৰকাৰে এনে ধৰণৰ এটা দাবী উত্থাপিত হয় আৰু যেতিয়ালৈকে আইন বাতিল নকৰে তেতিয়ালৈকে প্ৰতিবাদ কৰিব মুছলমান লোকে কেৱল মাত্ৰ মুছলমানক লক্ষ্য কৰি কোলা আইন আনিছে চৰকাৰে এই বিস্ফোৰক অভিযোগ চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে নিজৰ অধিকাৰৰ পৰা মুছলমানক পিছুৱাই নাহিবলৈ আহ্বান জনাইছে এতিয়া আৰু হায়দৰাবাদত ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলিম পাৰ্চনেল ল বৰ্ডৰ এই প্ৰতিবাদ আমি দেখিবলৈ পাইছো আৰু এবাৰ প্ৰতিবাদত গৰজি উঠিল AIMIMৰ নেতা আকবৰ উদ্দিন ওৱেইচি মুছলমানৰ পৰা কোনেও কাঢ়ি দিব নোৱাৰিব ওয়াকফ শৰীয়ত আমি কেতিয়াও নামাজ হিজাব শৰীয়ত ত্যাগ নকৰো বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে ওয়াকফ সম্পত্তিৰ অধিকাৰৰ পৰা মুছলমান সমাজ কেতিয়াও পিছুৱাই আহিব নালাগে আৰু চৰকাৰে এই নতুন ওয়াকফ সংশোধনী আইন বাতিল কৰিব লাগিব বুলি দাবী উত্থাপিত কৰিছে কোলা আইন আনিছে এইখন চৰকাৰে মুছলমানক অত্যাচাৰ কৰিবলৈ মুছলমানক অশান্তি দিবলৈ কেৱল মাত্ৰ মুছলমানক লক্ষ্য কৰিয়ে আসলতে এই পদক্ষেপ গ্ৰহণ কৰিছে বা কোলা আইন আনিছে এইখন চৰকাৰে বুলি এটা নেতাগৰাকীয়ে উল্লেখ কৰিছে বহু বিস্ফোৰক কথা তেওঁ কৈছে নিজৰ অধিকাৰৰ পৰা মুছলমানসকল যাতে কেতিয়াও পিছুৱাই নাহে তাৰে আহ্বান জনাইছে এতিয়া AIMIMৰ নেতা আকবৰ উদ্দিন ওৱেইচিয়ে হায়দৰাবাদত ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলিম পাৰ্চনেল ল বৰ্ডৰ এই প্ৰতিবাদ আমি দেখিবলৈ পাইছো মুছলমানৰ পৰা কোনেও ওয়াকফ শৰীয়ত কাঢ়ি নিব নোৱাৰিব বুলি দাবী দিছে দাবী কৰা পৰিলক্ষিত হয় আমি কেতিয়াও নামাজ হিজাব শৰীয়ত ত্যাগ নকৰো ওয়াকফ সম্পত্তিৰ অধিকাৰৰ পৰা পিছুৱাই নাহে মুছলমান সমাজ নতুন ওয়াকফ আইন বাতিল কৰিব লাগিব চৰকাৰে যেতিয়ালৈকে আইন বাতিল নকৰে তেতিয়ালৈকে প্ৰতিবাদ কৰিব মুছলমানে এনে ধৰণৰ এটা দাবী আহিছে নেতাগৰাকীৰ তৰফৰ পৰা প্ৰতিবাদত গৰজি উঠিছে AIMIMৰ নেতা আকবৰ উদ্দিন ওৱেইচি আৰু দেখিবলৈ পাইছো হায়দৰাবাদত ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলিম পাৰ্চনেল ল বৰ্ডে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰে নিজৰ অধিকাৰৰ পৰা মুছলমানক পিছুৱাই নাহিবলৈ এতিয়া আহ্বান জনায় আমি কেতিয়াও নামাজ হিজাব শৰীয়ত ত্যাগ নকৰো ওয়াকফ সম্পত্তিৰ অধিকাৰৰ পৰা পিছুৱাই নাহে মুছলমান সমাজ এনে ধৰণৰ দাবী বা হুংকাৰ পোৱা আমি শুনিবলৈ পাইছো নতুন ওয়াকফ আইন বাতিল কৰিব লাগিব চৰকাৰে আৰু যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে প্ৰতিগৰাকী মুছলমান লোকে প্ৰতিবাদ কৰিব প্ৰতিবাদ অব্যাহত থাকিব কাৰণ মুছলমানক হাৰাশাস্তি কৰিবলৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিবলৈ আসলতে কোলা আইন আনিছে বা এই পদক্ষেপ লৈছে এইখন বিজেপি চৰকাৰে আৰু চৰকাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ চলি থাকিব আৰু এনে ধৰণৰ এতিয়া হুংকাৰ আৰু তাৰ লগতে দাবী উত্থাপিত কৰিছে চৰকাৰে ওয়াকফ সংশোধনী আইন বাতিল কৰিব লাগিব আমাৰ ওচৰত মন্তব্য আছে কি হুংকাৰ দিছে শুনাই ল'ব বিচাৰিছো अपनी नमाज छोड़ने तैयार है न हम अपनी शरीयत छोड़ने तैयार है न हम अपना हिजाब छोड़ने तैयार है न हम अपने वक्फ को छोड़ने तैयार हैं हम अपनी हक की लड़ाई लड़ते रहेंगे दायरे दस्तूर में रहते हुए दायरे जमहूरियत में रहते हुए दायरे कानून में रहते हुए अल्लाह का शुक्र अदा करते हुए कामयाबी के साथ अल्लाह की रस्सी को मजबूती से थाम कर अज़्म और हौसले के साथ अपने ईमान को मजबूत करते हुए आगे बढ़ेंगे तो वो दिन दूर नहीं कि कामयाबी और कामरानी हमारे कदमों को चूमेगी और ये कानून जो बनाया गया है तहफ़्फ़ुज़ वक्त के लिए नहीं बल्कि तबाही वक्त के लिए इस कानून को वापस लेना पड़ेगा लेकिन इसके लिए हमको अपने सफ़ों में एक इत्तेहाद को पैदा करना पड़ेगा हमको इस बात को भूलना नहीं है कि आजमाइश आती है
اور آزمائش میں ثابت قدمی سے جو قوم آگے بڑھتی ہے تو اس قوم کو شکست نہیں ہوتی، اور ہر قوم کے تاریخ میں عروج و زوال لکھے ہیں، مصیبتیں اور پریشانیاں لکھی ہیں۔ بے شک ہم آج اس آزمائش سے گزر رہے ہیں، لیکن اللہ کا شکر ادا کرتے ہیں کہ اللہ نے اس آزمائش کی گھڑی میں ہم کو منتخب کیا ہے، اور ہم ایک ثابت قدمی کے ساتھ، ایمان کی مضبوطی کے ساتھ، ایک عزم کے ساتھ، حوصلے کے ساتھ، اتحاد کے ساتھ مسلم پرسنل لا بورڈ کا جو بھی احتجاجی پروگرام ہوگا اس کو لبیک کہیں گے، اور ہم کھاندے سے کھاندہ ملا کر ایک سیسا پلائی ہوئی مضبوط دیوار کی طرح کھڑے رہیں گے اور ہر طوفان کا مقابلہ کریں گے، اور ہم کامیاب و کامران ہوں گے۔ میں مجلس اتحاد المسلمین کی جانب سے، مسلم پرسنل لا بورڈ سے یہ بات کہہ رہا ہوں کہ ہم آپ کے ساتھ ہیں، آپ قیادت کریے، ہم آپ کے پیچھے ہیں، اور آپ کی ہر آواز پر لبیک کہیں گے، اور ظالم کے ظلم کے خلاف ہم اپنی آواز کو بلند کرتے رہیں گے، اور ظالم کو شکست دیں گے، اور مظلوم کی فتح ہوگی، حق پرستوں کی کامیابی ہوگی، ایمان کی کامیابی ہوگی، اور وہ لوگ جو سمجھ رہے ہیں کہ ان قانون کے ذریعے ہمارے عزم کو، ہمارے حوصلوں کو کمزور کریں گے، ہمارے حوصلے، ہمارے عزم نہ کم ہوئے ہیں نہ کم ہوں گے، نہ ہم اپنی نماز چھوڑنے تیار ہیں، نہ ہم اپنی شریعت چھوڑنے تیار ہیں، نہ ہم اپنا حجاب چھوڑنے تیار ہیں، نہ ہم اپنے وقت کو چھوڑنے تیار ہیں۔ ہم اپنی حق کی لڑائی لڑتے رہیں گے، دائرے دستور میں رہتے ہوئے، دائرے جمہوریت میں رہتے ہوئے، دائرے قانون میں رہتے ہوئے اپنی حق کی لڑائی لڑیں گے، اور اللہ کی ذات پر ہم کو کامل یقین ہے کہ اللہ سبحانہ وتعالی ضرور ہم کو کامیابی و کامرانی عطا کرے گا۔ یہاں ہم اپنی نماز چھوڑنے تیار ہیں، نہ ہم اپنی شریعت چھوڑنے تیار ہیں، نہ ہم اپنا حجاب چھوڑنے تیار ہیں، نہ ہم اپنے وقت کو چھوڑنے تیار ہیں۔ ہم اپنی حق کی لڑائی لڑتے رہیں گے، دائرے دستور میں رہتے ہوئے، دائرے جمہوریت میں رہتے ہوئے، دائرے قانون میں رہتے ہوئے، اللہ کا شکر ادا کرتے ہوئے، کامیابی کے ساتھ اللہ کی رسی کو مضبوطی سے تھام کر، عزم اور حوصلے کے ساتھ اپنے ایمان کو مضبوط کرتے ہوئے آگے بڑھیں گے تو وہ دن دور نہیں کہ کامیابی و کامرانی ہمارے قدموں کو چومے گی، اور یہ قانون جو بنایا گیا ہے تحفظ وقت کے لیے نہیں بلکہ تباہی وقت کے لیے، اس قانون کو واپس لینا پڑے گا، لیکن اس کے لیے ہم کو اپنے صفوں میں ایک اتحاد کو پیدا کرنا پڑے گا۔ ہم کو اس بات کو بھولنا نہیں ہے کہ آزمائش آتی ہے، اور آزمائش میں ثابت قدمی سے جو قوم آگے بڑھتی ہے تو اس قوم کو شکست نہیں ہوتی، اور ہر قوم کے تاریخ میں عروج و زوال لکھے ہیں، مصیبتیں اور پریشانیاں لکھی ہیں۔ بے شک ہم آج اس آزمائش سے گزر رہے ہیں، لیکن اللہ کا شکر ادا کرتے ہیں کہ اللہ نے اس آزمائش کی گھڑی میں ہم کو منتخب کیا ہے، اور ہم ایک ثابت قدمی کے ساتھ، ایمان کی مضبوطی کے ساتھ، ایک عزم کے ساتھ، حوصلے کے ساتھ، اتحاد کے ساتھ مسلم پرسنل لا بورڈ کا جو بھی احتجاجی پروگرام ہوگا اس کو لبیک کہیں گے، اور ہم کھاندے سے کھاندہ ملا کر ایک سیسا پلائی ہوئی مضبوط دیوار کی طرح کھڑے رہیں گے، اور ہر طوفان کا مقابلہ کریں گے، اور ہم کامیاب و کامران ہوں گے۔ میں مجلس اتحاد المسلمین کی جانب سے، مسلم پرسنل لا بورڈ سے یہ بات کہہ رہا ہوں کہ ہم آپ کے ساتھ ہیں، آپ قیادت کریے، ہم آپ کے پیچھے ہیں،
हैं और आपकी हर आवाज पर लब्बैक कहेंगे और जालिम के जुल्म के खिलाफ हम अपनी आवाज को बुलंद करते रहेंगे और जालिम को शिकस्त देंगे और मजलूम की फतेह होगी, हक परस्तों की कामयाबी होगी, ईमान की कामयाबी होगी। और वो लोग जो समझ रहे हैं कि इन कानून के जरिए हमारे अज़्म को, हमारे हौसलों को कमजोर करेंगे, हमारे हौसले, हमारे अज़्म न कम हुए हैं न कम होंगे। न हम अपनी नमाज छोड़ने तैयार हैं, न हम अपनी शरीयत छोड़ने तैयार हैं, न हम अपना हिजाब छोड़ने तैयार हैं, न हम अपने वफ को छोड़ने तैयार हैं। हम अपनी हक की लड़ाई लड़ते रहेंगे, दायरे दस्तूर में रहते हुए, दायरे जमहूरियत में रहते हुए, दायरे कानून में रहते हुए अपनी हक की लड़ाई लड़ेंगे। और अल्लाह की जात पर हमको कामिल यकीन है कि अल्लाह सुब्हानहू तआला जरूर हमको कामयाबी और कामरानी अता करेगा। यहाँ हम